নমস্কাৰ ভক্তি সাহিত্যৰ যিখন পেপাৰ আছে আপোনালোকৰ কে কে হিন্দিক ষ্টেট ওমেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড চেমৰ যিখন অধ্যায় 13 আৰু 14টা আপোনালোকৰ আছে ৰুচিনাথ কন্দলীৰ শ্ৰী শ্ৰী চণ্ডীৰ সাধাৰণ আলোচনা আছে। আচলতে যোৱাবাৰ আহিছিলে যে শ্ৰী শ্ৰী চণ্ডীৰ কাব্যৰ প্ৰথম আৰু দ্বিতীয় মহাত্ম্য বিচাৰ কৰি ইয়াৰ কাব্যিক সৌন্দৰ্যৰ বিষয়ে লিখিবলৈ আহিছিলে। এবাৰ চাব আপোনালোকে বিশেষকৈ গুৰুত্ব দিব, মই পইণ্টকেইটা কৈ গৈছোঁ আপোনালোকক। ৰুচিনাথ কন্দলীৰ সাহিত্য প্ৰতিভা আপোনালোকে অলপ চাই যাব, কাৰণ এনেকৈ ধৰণেও আহিব পাৰে। ৰুচিনাথ কন্দলীৰ সাহিত্য প্ৰতিভা বিষয়ে অৱগত কৰি আপোনালোকে শ্ৰী শ্ৰী চণ্ডীত প্ৰকাশিত শক্তি তত্ত্বৰ ওপৰত আলোচনা কৰক। তেনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তেনেহ'লে কেনেকৈ লিখিব। ৰুচিনাথ কন্দলীৰ সাহিত্য প্ৰতিভাৰ ওপৰত আপোনালোকে অলপ চাই যাব যে ৰুচিনাথ কন্দলী সংস্কৃতৰ এজন বিদগ্ধ পণ্ডিত আছিল। তেওঁ মাৰ্কণ্ডেয় পুৰাণ, বামন পুৰাণ, ব্ৰহ্মকৈবৰ্ত পুৰাণ, কালিকা পুৰাণ, কল্কি পুৰাণ, দেৱী ভাগৱত প্ৰভৃতি অধ্যয়ন তথা চৰ্চা কৰিছিল। আৰু তেনে চৰ্চাৰ ফলতে তেওঁ কি হৈছিলে, এইবিলাক অধ্যয়ন কৰি পেলাই এই উপৰোক্ত কাব্যবিলাক অধ্যয়ন কৰি কি হৈছে শ্ৰী শ্ৰী চণ্ডী কাব্য তেখেতে ৰচনা কৰিছিল। এতিয়া আমি দেখোঁ যে শ্ৰী শ্ৰী চণ্ডী তেওঁ যিখন ৰুচিনাথ কন্দলীয়ে যি শ্ৰী শ্ৰী চণ্ডীখন ৰচনা কৰিছিলে বা অনুবাদ কৰিছিলে, সেই চণ্ডীৰ অনুবাদ কাৰ্যত ৰুচিনাথ কন্দলীৰ স্বপ্ৰতিভাৰ স্বাক্ষৰ দেখা পোৱা যায়। অৰ্থাৎ তেখেতে বৰ ধুনীয়াকৈ সেইখন অনুবাদ কৰিছিলে বা শ্ৰী শ্ৰী চণ্ডী গ্ৰন্থখন ৰচনা কৰিছিলে। কাৰণ পুৰাণৰ সংশ্লিষ্ট চকবোৰ তেওঁ হুবহুভাৱে অনুবাদ নকৰি সাৰ বস্তুহে গ্ৰহণ কৰিছিলে। তেওঁ পুৰাণৰ পৰা লৈছিলে, শ্ৰী শ্ৰী চণ্ডী অনুবাদ কৰোঁতে পুৰাণৰ কিছুমান অধ্যায় লৈছিলে, কিন্তু সেইবিলাক তেওঁ কি হৈছিলে, সেই শ্লোকবোৰ তেওঁ হুবহুভাৱে অনুবাদ নকৰি তাৰ যিখিনি সাৰমৰ্ম, যিখিনি মূল কথা সেইখিনি তেওঁ গ্ৰহণ কৰিছিলে। আৰু চাব শ্ৰী শ্ৰী চণ্ডী কাব্যখন মূলতঃ পয়াৰ ছন্দত ৰচিত আৰু মাজত মাথো এবাৰকৈ দুলৰি, ঝুমুৰি আৰু ছবি ছন্দ ব্যৱহাৰ কৰিছে। সাধাৰণতে পয়াৰ ছন্দতে ৰচিত যদিও দুই এক ঠাইত দুলৰি, ঝুমুৰি আৰু ছবি ছন্দ ব্যৱহাৰ কৰিছে। আৰু আমি দেখা পাওঁ যে তেওঁ ৰুচিনাথ কন্দলীৰ কাব্য প্ৰতিভা অতি ভাল আছিলে। তেওঁ আচলতে এজন ভাল লিখক আছিলে বা কবি আছিলে, কাৰণ ৰুচিনাথ কন্দলীৰ ছন্দসজ্জা এই শ্ৰী শ্ৰী চণ্ডী কাব্যখনত আমি তেখেতৰ ছন্দসজ্জা, শব্দচয়ন আৰু সুনিশ্চৰণৰ ক্ষেত্ৰতো সিদ্ধহস্ত যে আছিলে আমি দেখা পাওঁ। কাৰণ তেখেতৰ এই কাব্যখনত শ্ৰী শ্ৰী চণ্ডী কাব্যখনৰ ছন্দসজ্জা অনুপম আছিলে, শব্দচয়নো আচলতে বৰ ধুনীয়া আছিলে আৰু সুনিশ্চবৰণ আছিলে। আৰু তেওঁ উপমা আৰু চিত্ৰ অলংকাৰ ব্যৱহাৰ কৰিছিলে অতি ধুনীয়াভাৱে। আৰু তেওঁ যি উপমা আৰু চিত্ৰ অলংকাৰ ব্যৱহাৰ কৰিছিলে তাৰ দ্বাৰা কাব্যখনৰ যথেষ্টখিনি সৌন্দৰ্য বাঢ়িছিলে। তেওঁ ছন্দ অলংকাৰযুক্ত সুষম শব্দ ব্যৱহাৰ কৰিছিলে আচলতে। আৰু আখ্যান উপাখ্যানৰ মাজেৰে বিষয়বস্তু আগবঢ়াই নি দেৱীৰ মাহাত্ম্য আৰু শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি সমাপ্তি ঘটাইছিলে। তেওঁ আচলতে শ্ৰী শ্ৰী চণ্ডী এনেকৈ ৰচনা কৰিছিলে, বিভিন্ন আখ্যান উপাখ্যানেৰে আৰম্ভ কৰিছিলে, যাতে জনসাধাৰণে বা পাঠকে আদৰি লয়, পঢ়ি ভাল পায়। আৰু সেই কাহিনীৰ মাজেৰে তেওঁ দেৱীৰ, শক্তি দেৱীৰ কি হৈছে মাহাত্ম্য আৰু শ্ৰেষ্ঠত্ব প্ৰতিফলিত কৰিছিলে। এনেকৈ আপোনালোকে লিখিব তেওঁ কাব্য প্ৰতিভাৰ কথা লিখিলে। আৰু যদি আপোনালোকে আহে তেখেতৰ শ্ৰী শ্ৰী চণ্ডীত প্ৰকাশিত শক্তি তত্ত্বনো কি। আচলতে শ্ৰী শ্ৰী চণ্ডী এখন শক্তিমূলক গ্ৰন্থ, শাক্ত ধৰ্মমূলক গ্ৰন্থ। ইয়াত দেৱীৰ কথা কোৱা হৈছে, দেৱীৰ মাহাত্ম্যৰ কথা কোৱা হৈছে, শাক্ত ধৰ্মৰ কথা কোৱা হৈছে। আৰু এইখন মই কৈছোঁৱে যে তেওঁ আচলতে মাৰ্কণ্ডেয় পুৰাণৰ পৰা আচলতে কি হৈছিলে, গ্ৰন্থখন মাৰ্কণ্ডেয় পুৰাণ পঢ়ি তাৰ পৰা অনুবাদ কৰিছিলে বা তেওঁ তাত কিছু নিজস্ব দৃষ্টিভংগী প্ৰয়োগ কৰি পেলাই ৰচনা কৰিছিলে। তেনেকুৱা ধৰণৰ মূল আছে তেনেকুৱা। আৰু য'ত সেই চণ্ডী কাব্যখনত আচলতে চণ্ডী দেৱীক সৰ্বশক্তি সম্পন্ন আৰু জগতৰ সৃষ্টি স্থিতি লয়ৰ অধিকাৰিণী বুলি ৰূপে প্ৰতিষ্ঠা কৰা হৈছে। অৰ্থাৎ এই কাব্যখনত শক্তিতত্ত্বক প্ৰতিষ্ঠা কৰা হৈছে। কাৰণ দেৱীৰ আন এটা নাম চণ্ডী, বিভিন্ন নামেৰে জনা যায় শক্তি দেৱীক, চণ্ডী নামেৰে জনা যায়। ইয়াত চণ্ডী বুলি অভিহিত কৰিছে ৰুচিনাথ কন্দলীয়ে। আৰু এই গ্ৰন্থখনত দেৱী যে সৰ্বশক্তিমান আৰু তেওঁৱেই জগতৰ সৃষ্টি কৰিছে আৰু তেওঁ স্থিতি লৈছে আৰু লয় কৰিছে, আৰু তেওঁৱেই যে
গোটেই অধিকাৰিণী এই জগতৰ তাকে প্ৰতিষ্ঠা কৰিবলৈ তেওঁ চেষ্টা কৰিছে শ্ৰী শ্ৰী চণ্ডী কাব্যৰ জৰিয়তে। কাৰণ দেৱীৰ মায়াতে সংসাৰখন পৰিচালিত হৈছে আৰু তেওঁক আৰাধনা বা তুষ্ট কৰিব পালে মুক্তিবাদ ফল লাভ কৰিব পাৰি। চণ্ডীৰ মাধ্যমেৰে শ্ৰী শ্ৰী চণ্ডীৰ মাধ্যমেৰে ৰুচিনাথ কন্দলীয়ে এই কথা ক'বলৈ গৈছে যে যদি আমি দেৱীক শক্তি দেৱীক আমি যদি কি হৈছে পূজা কৰোঁ বা আৰাধনা কৰোঁ তেনেহ'লে আমি মুক্তি ফল লাভ কৰিব পাৰোঁ। এই সংসাৰৰ বন্ধনৰ পৰা জন্ম মৃত্যু এই সকলোৰে পৰা আমি কি হৈছে যিবিলাক আমাৰ পাপ ক্ষয় হয় বা আমি দুখ বেদনা আমি কি হৈছে তাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। তেওঁ কি হৈছে শক্তি দেৱীকে প্ৰাধান্য দিছে, কৈছে যে এই বিশ্বব্ৰহ্মাণ্ডত তেওঁতকৈ আন কোনো পৰম শক্তি নাই। চণ্ডী কাব্য এই কাব্যত তেওঁ কি কৈছে দেৱীয়ে ক্ষেত্ৰ কাল আৰু প্ৰয়োজনীয় অনুসৰি বেলেগ বেলেগ অৱতাৰ লৈছে। মই কৈছোঁৱেই দেৱীৰ নাম বেলেগ বেলেগ আছে, এইবিলাক আপোনালোকে অলপ চাই যাব লাগিব। আৰু শ্ৰী শ্ৰী চণ্ডী কাব্যতনো কি আছে যে শ্ৰী শ্ৰী চণ্ডীয়ে একাদশ মাহাত্ম্যত দেৱতাসকলৰ দেৱীস্তুতিৰ বৰ্ণনা কৰিছে। দেৱীস্তুতিৰ বৰ্ণনা আছে, অৰ্থাৎ দেৱতাসকলেও শক্তি দেৱীক স্তুতি কৰে। আচলতে ইয়াতেই সৰ্বগুণময়ী সৰ্বশক্তিমতী সৰ্বকাৰ্যকাৰিণী দেৱী ভাগৱতীৰ স্বৰূপ প্ৰকাশ পাইছে। এইখিনিয়ে কাব্যখনৰ কেন্দ্ৰবিন্দু। অলপ চাই যাব আপোনালোকে, ইয়াৰ মাহাত্ম্যবোৰ আছে বা কাহিনীটো আছে, অলপ চাই যাব। মাহাত্ম্যকেইটা প্ৰথম আৰু দ্বিতীয় মাহাত্ম্য ইতিমধ্যে যোৱাবাৰ আহি গৈছিলে, আপোনালোকে চাব পাৰে। আপোনালোকে যেতিয়া শ্ৰী শ্ৰী চণ্ডীত প্ৰকাশিত শক্তি তত্ত্বৰ ওপৰত আহিব তেনেহ'লে আপোনালোকে তাতেও লিখিব পাৰে যে শ্ৰী শ্ৰী দেৱীত শ্ৰী শ্ৰী চণ্ডীত প্ৰকাশিত শক্তি তত্ত্বত আচলতে দেৱীৰ মহাত্ম্য প্ৰতিষ্ঠা হৈছে বিভিন্ন কি হৈছে মাহাত্ম্যৰ জৰিয়তে। প্ৰথম মাহাত্ম্য বা দ্বিতীয় মাহাত্ম্যৰ জৰিয়তে দেৱীৰ শক্তি তত্ত্ব প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে। তেনেকৈ আপোনালোকে লিখিব। অলপ আপোনালোকে যদি আহে অসমীয়া শক্তি সাহিত্যত শ্ৰী শ্ৰী চণ্ডীৰ স্থান এইবিলাক লিখিব নালাগে। ক'ত আছে দেখিছেনে? ইয়াৰ উত্তৰটো চাব, ইয়াৰ উত্তৰটো আছে ইয়াত। অসমীয়া শক্তি সাহিত্যৰ ভঁৰালত ৰুচিনাথ কন্দলীৰ শ্ৰী শ্ৰী চণ্ডী এক অনবদ্য সংযোজন। বিভিন্ন পুৰাণৰ পৰা কথাবস্তু সংগ্ৰহ কৰি কবিয়ে শ্ৰী শ্ৰী চণ্ডী কাব্যৰ আটাইকেইটা আখ্যানকেইটা সমৃদ্ধ কৰি তুলিছে। দেখিছেনে? এইখিনি কথা লিখিব। কেনেকৈ ৰম্ভাসুৰৰ তপস্যা কৰিছিল, শিৱৰ পৰা বৰ লাভ কৰিছিল আৰু তাৰ ফলত মহিষাসুৰৰ জন্ম হৈছিল। শুম্ভ নিশুম্ভ আৰু নামৰ ৰক্তবীজৰ আখ্যানভাগ বামন পুৰাণৰ পৰা লোৱা হৈছে। এই সকলোখিনি আছে। মূল কথা হৈছে যে শ্ৰী শ্ৰী চণ্ডী কাব্যত ৰুচিনাথ কন্দলীয়ে দেৱীক সৰ্বশক্তিসম্পন্না ৰূপে প্ৰতিষ্ঠা কৰিছে। জগতৰ সৃষ্টি স্থিতি আৰু লয়ৰ অধিকাৰিণী দেৱীয়েই মায়াৰ দ্বাৰা সংসাৰ সৃষ্টি কৰিছে বুলি কৈছে। তেওঁক আৰাধনা কৰি তুষ্ট কৰিব পাৰিলে দেৱীয়ে ভক্তক মুক্তিফল দান কৰে। জীৱজগতৰ উপৰিও দেৱতাসকলৰো ঈশ্বৰী স্বৰূপা দেৱীয়েই তিনি প্ৰধান দেৱতা ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰো জন্মদাত্ৰী। শ্ৰী শ্ৰী চণ্ডীত ৰুচিনাথ কন্দলীয়ে এই কথা কৈছে যে ইমানেই দেৱী মহাপ্ৰতাপী বা দেৱী আচলতে শ্ৰেষ্ঠ, কাৰণ ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰকো দেৱীয়ে জন্ম দিছিলে বুলি কৈছে। গতিকে ব্ৰহ্মাণ্ডত তেওঁতকৈ পৰম শক্তি নাই। ক্ষেত্ৰ কাল আৰু প্ৰয়োজনীয়তা অনুসৰি দেৱীয়ে বেলেগ বেলেগ অৱতাৰ ধাৰণ কৰে। কেতিয়াবা দুৰ্গা ৰূপত তেওঁ লৈছে, তেনেকুৱা ধৰণৰ। তেওঁৱেই নিত্যা সৰ্বব্যাপ্তা আৰু সৰ্বজ্ঞা ৰূপে সকলো কাৰ্যকৰণ আৰু কৰ্মফলৰ হেতু। এনেদৰে আপোনালোকে লিখিব। তাৰপিছত এখন চাব, ৰুচিনাথ কন্দলীৰ শ্ৰী শ্ৰী চণ্ডী এখনি বৰ্ণনামূলক শাক্ত ভক্তি কাব্য। বিভিন্ন পুৰাণৰ পৃথক পৃথক ঘটনাক একোটা কাহিনীৰ দোলেৰে বান্ধি কবিয়ে বৰ্ণনা চাতুৰ্য আৰু কল্পনা শক্তিৰ পৰিচয় দিছে। আমি শ্ৰী শ্ৰী চণ্ডীত ৰুচিনাথ কন্দলীৰ প্ৰাঞ্জল ভাষাৰ যি বৰ্ণনা কৰিছে আৰু তেওঁ কল্পনা শক্তিৰে বিভিন্ন কাহিনী উপকাহিনী আগবঢ়াই লৈ গৈছে। মূল কথাটো আগবঢ়াই লৈ যাবলৈ যাওঁতে বিভিন্ন কাহিনী উপকাহিনীৰ সৃষ্টি কৰিছে। ইয়াতে তেওঁ সাহিত্যিক দক্ষতাৰো প্ৰকাশ পাইছে আৰু এইখনৰ প্ৰাঞ্জল ভাষাৰ প্ৰয়োগ কৰিছে। পৰিৱেশ সৃষ্টি কৰিছে ধুনীয়াকৈ। প্ৰকৃতি আৰু নাৰী সৌন্দৰ্য বৰ্ণনা তথা দেৱীৰ মহাত্ম্য প্ৰকাশত কবিৰ দক্ষতা প্ৰমাণিত হৈছে। ইমান ধুনীয়াকৈ দেৱীৰ বৰ্ণনা কৰিছে বা দেৱীৰ মহাত্ম্য প্ৰকাশ কৰিছে যে সঁচাকৈ সাধাৰণ মানুহেও এইখন পঢ়িলে বুজিব পাৰে। আৰু
ছন্দ অলংকাৰৰ সুষম প্ৰয়োগ কৰিছে, যাৰ দ্বাৰা সাহিত্যিক সৌন্দৰ্য এই কাব্যখনত বৃদ্ধি হৈছে। বিবিধ ৰসৰ প্ৰকাশ হৈছে কাব্যখনত। এনেদৰে লিখিব আপোনালোকে। অসমীয়া জনসমাজত শাক্ত ভক্তিৰ ধাৰা প্ৰবাহিত হৈ থকালৈকে ৰুচিনাথ কন্দলীৰ শ্ৰী শ্ৰী চণ্ডী কাব্য আদৰণীয় হৈ থাকিব বা উজ্জ্বলি থাকিব। শ্ৰী শ্ৰী চণ্ডীৰ আভ্যন্তৰীণ সৌন্দৰ্য এইকেইটা আচলতে ব্যাখ্যানুবাদ। তেওঁ আচলতে কি হৈছে, মূল শ্লোকবিলাক কি হৈছে ব্যাখ্যা কৰি অনুবাদ কৰিছে আৰু হুবহু অনুবাদ কৰিছে কিছু কিছু ঠাইত, আৰু কিছুমান ক্ষেত্ৰত তেওঁ সাৰখিনিহে লৈ পেলাই অনুবাদ কৰিছে, আৰু কিছু কিছু ক্ষেত্ৰত তেওঁ কি হৈছে বিক্ষিপ্ত বা মিশ্ৰ অনুবাদ কৰিছে, তেনেকুৱা ধৰণৰ। ৰুচিনাথ কন্দলীৰ শ্ৰী শ্ৰী চণ্ডী কাব্যত মূলতঃ 6 প্ৰকাৰৰ ৰস দেখা পোৱা যায়। সাহিত্যিক সৌন্দৰ্যৰ কথা ক'লে যেনি আপোনালোকে লিখিব যে সেয়া হৈছে বীৰ ৰস, ভয়ানক ৰস, বিভৎস ৰস, অদ্ভুত ৰস, ৰৌদ্ৰ ৰস আৰু শান্ত ৰস। মই কৈছোঁৱেই যে আগতে শ্ৰী শ্ৰী চণ্ডী কাব্যত কবিয়ে ঘাইকৈ পদ বা পয়াৰ ছন্দ ব্যৱহাৰ কৰিছে। আগতে মই কৈ গৈছোঁ, এইকেইটা একেখিনি কথাই কৈ আছে। এনেধৰণে আপোনালোকে লিখিব। ইয়াৰ যিটো দ্বিতীয় অধ্যায় আছে, এইটো সুৰথ ৰজা আৰু সামাধি বৈশ্যৰ কাহিনীটো আৰু মহিষাসুৰ বধৰ কাহিনীটো আপোনালোকে অলপ অলপ পঢ়ি যাব, কিন্তু মাহাত্ম্যখিনি পঢ়িব নালাগে, কাৰণ মাহাত্ম্যখিনি যোৱাবাৰ আহিছে, আকৌ যে আহিব আশা নাই।